নমস্কাৰ আজি স্বাধীনতা দিৱসৰ বিষয়ে কেইহাৰিমান ক'বলৈ লৈছোঁ ভিডিঅ'টি ভাল লাগিলে এটি লাইক কৰি দিবা সৰ্বপ্ৰথমে সকলোলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টৰ দিনটোত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতি বছৰে 15 আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয় 1947 চনৰ 15 আগষ্টত সৰ্বপ্ৰথমে নতুন দিল্লীৰ লালকিল্লাত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভাৰতৰ পতাকা উত্তোলন কৰে। প্ৰতি বছৰে 15 আগষ্টত সমগ্ৰ ভাৰতত হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান, শিখ সকলোৱে একেলগে আনন্দ উল্লাসেৰে স্বাধীনতা দিৱস উদযাপন কৰি বৈচিত্ৰ্যৰ মাজত একতাৰ নীতি দাঙি ধৰে। স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশৰ জনসাধাৰণক উদ্দেশ্যি বক্তৃতা দিয়ে। এই দিনটোত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হয়। লগতে সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক কাৰ্যকলাপ আদিৰ আয়োজন কৰা হয়। এই দিনটোত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। আমি মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰুৰ দৰে দূৰদৰ্শী নেতাসকলক সন্মান জনাওঁ, যিসকলে এই পবিত্ৰ দিনটোত অটল দৃঢ়তা আৰু সাহসিকতাৰে মুক্তিৰ যুঁজত নেতৃত্ব দিছিল। বহুতো স্বাধীনতা সংগ্ৰামীয়ে গোটেই জীৱন স্বাধীনতাৰ বাবে যুঁজ দিছিল। আমি লালা লাজপত ৰায়, চন্দ্ৰশেখৰ আজাদ, ভগত সিং, ৰাণী লক্ষ্মীবাই, ক্ষুদিৰাম বসু, সুখদেৱ থাপা, বল্লভভাই পেটেল, মংগল পাণ্ডে, ৰাম প্ৰসাদ বিস্মিল, উধম সিং, বাল গংগাধৰ তিলক, গোপাল কৃষ্ণ গোখলে আৰু বহুতো লোকৰ ত্যাগ কেতিয়াও পাহৰিব নোৱাৰোঁ। এই বছৰ আমি ভাৰতবৰ্ষৰ ৭৮তম সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ দেশৰ পতাকা সদায় গৌৰৱ আৰু সন্মানেৰে ওপৰলৈ উৰি যাওক, এয়াই কামনা কৰোঁ। জয় হিন্দ, বন্দে মাতৰম।